নমস্কাৰ বন্ধুসকল ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা কিছুমান আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰিছে। এই চাকৰিখিনি কি হয়, লগতে কেনেদৰে আবেদন কৰিব লাগিব, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈ দিছোঁ, ইয়াত আপোনালোকৰ কিছুমান টিচাৰৰ ভেকেঞ্চি আছে, এছিষ্টেণ্ট টিচাৰৰ ভেকেঞ্চি আছে, লগতে কিছুমান গ্ৰেড 3 ভেকেঞ্চি আছে, যিটো অফিচ এছিষ্টেণ্টৰ এনেকুৱা ধৰণৰ ভেকেঞ্চিসমূহ আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমবাৰ আৰম্ভ কৰিছোঁ। আপোনালোকে দেখিব পাৰিছে ভেকেঞ্চিখিনি আছে কলিয়াবৰ কলেজ ৰিক্ৰুইটমেণ্ট, 4টা এছিষ্টেণ্ট প্ৰফেচৰ, লগতে অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে। আৰু লাষ্ট ডেট দিয়া আছে 15 দিন, মানে মোটামুটি আপোনালোকক 27 ফেব্ৰুৱাৰীৰ পৰা 29 ফেব্ৰুৱাৰী আগত, মানে এই ফেব্ৰুৱাৰী মাহৰ ভিতৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। আৰু ইয়াত আপোনালোকৰ এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে 3টা ভেকেঞ্চি আছে। একাউণ্টেঞ্চিৰ ওপৰত 2টা আছে, ফাইনেন্সৰ ওপৰত 1টা আছে, আছামিজৰ কাৰণে 1টা আছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। অফিচ এছিষ্টেণ্টৰ কাৰণে 1টা আছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেড 3 পোষ্ট লেভেলত, মানে গ্ৰেড 3 মানে হাই ছেকেণ্ডেৰী পাছ কৰিলেও আপোনালোকে আবেদনসমূহ কৰিব পাৰিব যদি ইণ্টাৰেষ্টেড হয়। এজ লিমিটৰ ক্ষেত্ৰতো আপোনাৰ উল্লেখ কৰিছে। লগতে ইয়াত আপোনালোকৰ পে'মেণ্টসমূহ কৰিব লাগিব, যিসমূহ এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে 1500 টকাকৈ আপোনালোকে ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব এইটো এড্ৰেছত। আৰু বাকী যিটো আপোনালোকৰ অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে গ্ৰেড 3, তাৰ কাৰণে 800 টকা ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব। আপোনালোকে 6/2/2024 DOP লিখিছে, বা আপোনালোকৰ 15 দিনৰ আগত 15 দিনৰ পিছত আপোনালোকে ফেব্ৰুৱাৰী মাহৰ ভিতৰত আপোনালোকে আবেদনসমূহ কৰিব পাৰে। ইয়াৰ কাৰণে আপোনালোকে এখন আছাম গেজেট পাৰ্টনাৰ ফৰ্ম ল'ব। ফৰ্মখন আপোনালোকে ফৰ্মখন ফিল আপ কৰি এনভেলপত সোমাই নিজৰ এডুকেশ্যন চাৰ্টিফিকেটসমূহ জেষ্ট কৰি তাতে গাঁঠি দিব। গাঁঠি পেলাই এই এড্ৰেছটোত পঠাই দিলে হৈ গ'ল। প্ৰিন্সিপাল ছেক্ৰেটাৰী কলিয়াবৰ কলেজ, কোৱাৰ্টাৰলি, পিন নম্বৰ 782137 আছাম। এই এড্ৰেছটো পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। যদি আপোনালোকৰ ডিটেইলছ এডভাৰটাইজমেণ্ট লাগে আমাক কমেণ্ট কৰিবা, কমেণ্টত আপোনালোকৰ এডভাৰটাইজমেণ্টখন দি দিম। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে আজিলৈ পুনৰ লগ পাম।